জুৱেল ভাৱবাদীৰ দিনত কাকতি ফৰিঙৰ যুগেৰে অহা মহামাৰীয়ে কি বুজাইছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি পাপৰ কালিমা লগা যিখনি ধৰণি পাপৰ কালিমা লগা যিখনি ধৰণি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তক অধ্যয়নৰ বাবে হাতত ল'ব খুজিছোঁ। আজিৰ পৰা আমি আৰম্ভ কৰিব খোজা পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জুৱেল ভাৱবাদীৰ পুস্তক। আজিৰ অনুষ্ঠানত আমি এই জুৱেল ভাৱবাদীৰ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াম। জুৱেল ভাৱবাদীৰ পুস্তকখন বেছি গুৰুত্বপূৰ্ণ পুস্তক যেন আমাৰ নালাগিব পাৰে, কাৰণ এই পুস্তকখন অতি চুটি, মাত্ৰ ৩টা অধ্যায়হে আছে। কিন্তু এই সৰু পুস্তকখন এটা এটম বোমৰ নিচিনা, দেখাত ডাঙৰ নহ'লেও কিন্তু অতি শক্তিশালী, অতি ক্ষমতা সম্পন্ন। জুৱেল ভাৱবাদীৰ বিষয়ে আমি বৰ বিশেষ নাজানো। জুৱেল নামটোৰ অৰ্থ হৈছে জিহুৱাই ঈশ্বৰ। এইটো এটা প্ৰচলিত নাম আছিল। এটা কথা আমি স্পষ্টভাৱে ক'ব পাৰোঁ যে জুৱেল ভাৱবাদীয়ে জেৰুচালেম আৰু জেৰুচালেমৰ আশে-পাশে থকা অঞ্চলত ভাৱবাণী ঘোষণা কৰিছিল। গোটেই পুস্তকখনত জুৱেল ভাৱবাদীয়ে বাৰে বাৰে জিহুৱাৰ গৃহৰ কথাটো উল্লেখ কৰিছে। গতিকে আমি এই বিষয়ে নিশ্চিত হ'ব পাৰোঁ যে এই মানুহজনে দক্ষিণৰ জিহুদা ৰাজ্যৰ এজন ভাৱবাদী আছিল। জুৱেল আছিল আদি ভাৱবাদীসকলৰ মাজৰ এজন।
এনেদৰে ভাৱবাণী ঘোষণা কৰা ভাৱবাদী বহু কেইজন আছিল, প্ৰায় 50 জনমান আছিল। পণ্ডিতসকলে ক'ব খোজে যে জুৱেল ভাৱবাদীয়ে যিহুদাৰ ৰজা যোৱাছৰ দিনত ভাৱবাণী ঘোষণা কৰিছিল। যদি তেনেকুৱাই হয় তেনেহ'লে জুৱেল, এলিয়া আৰু ইলিছা ভাৱবাদীৰ সমসাময়িক আছিল আৰু নিশ্চয় তেওঁলোকক জানিছিল। জুৱেল ভাৱবাদীৰ পুস্তকখনৰ মূল বিষয় হৈছে প্ৰভুৰ দিন। জুৱেলে এই প্ৰভুৰ দিনৰ বিষয়ে 5 বাৰ উল্লেখ কৰা আমি পাওঁ। যিছয়া, জিৰিমিয়া, জিহিজকেল আৰু দানিয়েল ভাৱবাদীয়েও এই প্ৰভুৰ দিনৰ কথা উল্লেখ কৰিছে। প্ৰভুৰ দিনৰ কথাটো আচলতে জুৱেল ভাৱবাদীয়ে প্ৰথমে উল্লেখ কৰিছে। অতীতত লিখিত ভাৱবাণীৰ আৰম্ভণিৰ সময়তে জুৱেলে শ বছৰ আগলৈ চাই দেখিবলৈ পাইছিল এই প্ৰভুৰ দিন। আন যিকোনো ভাৱবাদীতকৈ জুৱেলে আৰু আগলৈকে দেখা পাইছিল। তেওঁ প্ৰভুৰ দিন দেখিবলৈ পাইছিল। প্ৰভুৰ দিন বুলি কওঁতে প্ৰভু যীশুৰ দ্বিতীয় আগমনত তেওঁ যি 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিব সেই দিনবোৰৰ কথা কোৱা হয়। কিন্তু জুৱেল ভাৱবাদীয়ে এইটো স্পষ্ট কৰি দিয়ে যে এই সময়ছোৱাৰ আৰম্ভণি হ'ব মহাক্লেশৰ সময়েৰে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ ফালে আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় এই কথা জানে যে যোৱা অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি অধ্যয়নৰ বাবে আন এখন পুস্তক হাতত ল'ব খুজিছোঁ আৰু পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জুৱেল ভাৱবাদীৰ পুস্তক। এই জুৱেল ভাৱবাদীৰ পুস্তকখন হৈছে এখন ভাৱবাণীমূলক পুস্তক। ইয়াত ভৱিষ্যতে পৃথিৱীলৈ আহিবলগীয়া বিশেষ সময় অৰ্থাৎ প্ৰভুৰ দিনৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ আৰু ইয়াৰ যোগেদি আমাৰ শিকিবলগীয়া বহুত কথা আছে। জুৱেল ভাৱবাদীৰ পুস্তকৰ কথাখিনি আমাৰ বাবে বেছি গুৰুত্বপূৰ্ণ যেন হয়তো নালাগিব পাৰে, কাৰণ ইয়াত মাত্ৰ 3টা অধ্যায়হে আছে। কিন্তু এই সৰু পুস্তকখন এটা এটম বোমৰ নিচিনা, দেখাত বেছি ডাঙৰ নহয় কিন্তু প্ৰচণ্ড শক্তিশালী। জুৱেল ভাৱবাদীৰ বিষয়ে আমি খুব কম কথাহে জানো। তেওঁৰ বিষয়ে আমাক এই বুলি কোৱা হৈছে, পথুৱেলৰ পুত্ৰ জুৱেলৰ ওচৰলৈ অহা জিহুৱাৰ বাক্য। জুৱেল শব্দৰ অৰ্থ হৈছে জিহুৱাই ঈশ্বৰ, আৰু এইটো অতি প্ৰচলিত নাম আছিল। বহুতো মানুহে জুৱেলক চমুৱেলৰ পুতেক বুলি ধৰি ল'ব খোজে, কাৰণ প্ৰথম চমুৱেল 8 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ। পাঠ কৰি দিছোঁ। পাছে চমুৱেল বৃদ্ধ হলত তেওঁ তেওঁৰ পুত্ৰবিলাকক ইছৰাইলৰ ওপৰত বিচাৰকৰ্তা নিযুক্ত কৰিলে। তেওঁৰ বৰ পুতেকৰ নাম জুৱেল, দ্বিতীয় পুতেকৰ নাম অবিয়া আছিল। তেওঁবিলাকে বেৰচেবাত বিচাৰ কৰে। কিন্তু আমি যদি পঢ়ি যাওঁ তাৰ পাছৰ পদটোতেই আমি এই বুলি পঢ়িবলৈ পাওঁ, কিন্তু তেওঁৰ পুতেকবিলাকে বাপেকৰ পথত নচলি অপথে গৈ লোভীয়া হৈ ভেটি খাই অন্যায় বিচাৰ কৰিবলৈ ধৰিলে। চমুৱেলৰ সন্তান কেতিয়াও জুৱেল ভাৱবাদীৰ নিচিনা নাছিল। আমি এই কথা নিশ্চিতভাৱে ক'ব পাৰোঁ যে জুৱেলে জেৰুচালেম আৰু আশে পাশে থকা অঞ্চলতেই ভাৱবাণী প্ৰচাৰ কৰিছিল। তেওঁৰ ভাৱবাণীত তেওঁ বাৰে বাৰে ঈশ্বৰৰ গৃহৰ কথা উল্লেখ কৰা আমি পঢ়িবলৈ পাওঁ। উদাহৰণস্বৰূপে জুৱেল 1 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, জিহুৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য নাইকিয়া হ'ল। জিহুৱাৰ পৰিচাৰক পুৰোহিতবিলাকে শোক কৰিছে। তেওঁ জেৰুচালেমৰ কথা উল্লেখ কৰিছে। জুৱেল 3 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদতো আমি পাঠ কৰি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, কিন্তু জিহুদা চিৰকাললৈকে আৰু জেৰুচালেম পুৰুষানুক্ৰমে থাকিব। আকৌ 3 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, তাতে মই যে মোৰ পবিত্ৰ পৰ্বত চিয়নত বাস কৰোঁতা তোমালোকৰ ঈশ্বৰ জিহুৱা, তাক তোমালোকে জানিবা। তেতিয়া জেৰুচালেম পবিত্ৰ হ'ব, বিদেশীবোৰে তাৰ মাজেদি আৰু অহা যোৱা নকৰিব। গতিকে আমি ক'ব পাৰোঁ
যে তেওঁ আছিল দক্ষিণ ৰাজ্য অৰ্থাৎ যিহুদা ৰাজ্যৰ এজন ভাৱবাদী। জুৱেল ভাৱবাদীয়ে ভাৱবাণী ঘোষণা কৰিছিল এজন আদি ভাৱবাদী হিচাপে। আচলতে ভাৱবাদী বহুতো আছিল, প্ৰায় 50 জন। আৰু এই কথাটো সাধাৰণতে মানি লোৱা হয় যে যিহুদাৰ ৰজা যোৱাছৰ ৰাজত্বকালত জুৱেল ভাৱবাদীয়ে ভাৱবাণী ঘোষণা কৰিছিল। গতিকে তেওঁ এলিয়া আৰু ইলিছা ভাৱবাদীৰ সমসাময়িক আছিল আৰু হয়তো চিনিও পাইছিল। জুৱেল ভাৱবাদীৰ পুস্তকখনৰ মূল বিষয়টো হৈছে প্ৰভুৰ দিন, জিহুৱাৰ দিন। তেওঁ এই বিষয়টোলৈ বিশেষভাৱে আঙুলিয়াইছে 5 বাৰ। জুৱেল 1 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ, 2 নম্বৰ অধ্যায়ৰ 1 আৰু 2 পদ, 2 নম্বৰ অধ্যায়ৰ 10 আৰু 11 পদ, 2 নম্বৰ অধ্যায়ৰ 30 আৰু 31 পদ আৰু 3 নম্বৰ অধ্যায়ৰ 14 পৰা 16 নম্বৰ পদত আমি তেওঁ বিশেষভাৱে এই জিহুৱাৰ দিনৰ কথা কোৱা দেখিবলৈ পাওঁ। যিছয়া, জিৰিমিয়া, জিহিচকেল আৰু দানিয়েল ভাৱবাদীয়েও প্ৰভুৰ দিনৰ বিষয়ে উল্লেখ কৰিছে। কেতিয়াবা তেওঁলোকে লিখিছে সেইদিনা বুলি। বিশেষভাৱে জখৰিয়াই জোৰ দি কৈছে সেইদিনা বুলি। সেইদিননো কি? সেইদিন মানে প্ৰভুৰ দিন অথবা ঈশ্বৰ জিহুৱাৰ দিন। আচলতে প্ৰভুৰ দিনৰ বিষয়টো ভাৱবাণীত অৱতাৰণা কৰিছে জুৱেল ভাৱবাদীয়েই। লিখিত ভাৱবাণীৰ সুদূৰ পৰ্বতৰ টিঙত উঠি এই ব্যক্তিজনে শতিকাবোৰৰ মাজেৰে চাই পঠিয়াই আন ভাৱবাদীসকলে দেখাতকৈ অধিক দূৰলৈকে দেখিছিল। তেওঁ দেখিছিল ভৱিষ্যতে আহিবলগীয়া প্ৰভুৰ দিন। শাস্ত্ৰত পোৱা এই প্ৰভুৰ দিন এটা বিশেষ অৰ্থপূৰ্ণ বিষয়। প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনৰ লগে লগে পৃথিৱীত যি 1000 বছৰীয়া ন্যায় শাসনৰ আৰম্ভণি ঘটিব, সেই সময়খিনিও এই প্ৰভুৰ দিনৰ অন্তৰ্গত। কিন্তু জুৱেল ভাৱবাদীয়ে আমাক এই কথাটো স্পষ্টভাৱে জনাই দিছে যে এই সময়খিনিৰ আৰম্ভণি ঘটিব মহাক্লেশৰ সময়ৰ পৰা। যদিহে আমি প্ৰভুৰ দিনৰ সময়খিনিৰ শেষ সীমা এটা বা বন্ধনী এটা দিব খোজোঁ, তেনেহ'লে সেয়া হ'ব প্ৰভু যীশুখ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকালৰ শেষ। তেতিয়া প্ৰভু যীশুৱে সকলো অধাৰ্মিকতা নোহোৱা কৰিব আৰু তাৰ পাছতেই আৰম্ভ হ'ব তেওঁৰ অনন্তকলীয়া ৰাজ্যৰ আৰম্ভণি। প্ৰভুৰ দিন বোলা কথাটো পুৰণি নিয়মৰ ভাৱবাদীসকলে ব্যৱহাৰ কৰা এটা বিশেষ ধৰণৰ কথা। খ্ৰীষ্টীয় মণ্ডলী এই পৃথিৱীত থকা সময়খিনি এই প্ৰভুৰ দিনৰ অন্তৰ্ভুক্ত নহয়। কাৰণ কোনোজন ভাৱবাদীয়েই এনে এটা সময়ৰ কথা কোৱা নাছিল যি সময়ছোৱাত পৰজাতীয় লোক, ইছৰাইল জাতি আৰু জগতৰ সকলো ফৈদৰ পৰা মানুহ আমন্ত্ৰণ কৰি খ্ৰীষ্টীয় মণ্ডলী নামৰ দলটো গঠিত হ'ব আৰু যি জনগোটটোক এই পৃথিৱীৰ পৰা উত্তোলিত কৰি লৈ যোৱা হ'ব। ভাৱবাদীসকলে খ্ৰীষ্টীয় মণ্ডলীৰ বিষয়ে লিখাও নাছিল, কোৱাও নাছিল। জেৰুচালেমৰ মহাসভাত জাকুবে মণ্ডলীৰ যুগ আৰু প্ৰভুৰ দিন নামৰ বিশেষ কালছোৱাৰ মাজৰ সম্বন্ধটো কম বেছি পৰিমাণে দেখুৱাই দিছে। তেওঁ এই বুলি কৈছিল, হে ভাইসকল, মোৰ কথা শুনা। ঈশ্বৰে নিজ নামৰ নিমিত্তে পৰজাতি লোকৰ মাজৰ পৰা এটা সমাজ গ্ৰহণ কৰিবলৈ প্ৰথমে কেনেকৈ তেওঁবিলাকলৈ দৃষ্টি কৰিলে তাক চিমুনে বৰ্ণনা কৰিলে। ভাৱবাদীসকলৰ বাক্যও তাৰে সৈতে মিলে। এই বিষয়ে লিখা আছে, বোলে যুগৰ আৰম্ভণৰে পৰা জনা এইবোৰ কৰ্ম সিদ্ধ কৰোঁতা প্ৰভুৱে কৈছে। জাকুবে কৈছে ইয়াৰ পাছত। কিহৰ পাছত? প্ৰভু যীশুৱে খ্ৰীষ্টীয় মণ্ডলীক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱাৰ পাছত ঈশ্বৰে ইছৰাইল জাতিৰ ক্ষেত্ৰত থকা তেওঁৰ বিশেষ কাৰ্যসূচী মতে আকৌ কাম কৰিব আৰু এই সময়ছোৱাকেই আচলতে প্ৰভুৰ দিন বুলি কোৱা হৈছে। জাকুবে এই বুলি কৈ গৈছিল, পাচনি কৰ্ম 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ, অৱশিষ্ট মানুহবিলাক অৰ্থাৎ যি পৰজাতি লোক মোৰ নামেৰে প্ৰখ্যাত হয় সেই সকলোৱে যেন প্ৰভুক বিচাৰে। এই নিমিত্তে আজি ঈশ্বৰে পৰজাতীয় লোকৰ মাজৰ পৰা কিছুমানক নিজলৈ বুলি মাতি আছে। কিন্তু সেই কালত
সেই ৰাজ্যত থাকিবলৈ পোৱা সকলো পৰজাতীয় লোকেই ঈশ্বৰক বিচাৰিব। আমি ভাবোঁ সেই কালত মানুহবোৰৰ মাজত ঈশ্বৰৰ প্ৰতি ইমান হাবিয়াস বাঢ়িব, যিটো কোনো সময়তেই খ্ৰীষ্টীয় মণ্ডলীয়ে দেখা নাই। কোনোবাই হয়তো সুধিব পাৰে, ঈশ্বৰেনো এনেকুৱা এটা কাৰ্যসূচী কিয় কৰিছে? জাকুবে কৈছিল, মই উলটি আহি ডায়ুদৰ পৰি থকা পঁজা আকৌ সাজিম আৰু তাৰ ভগ্নাৱশেষ পুনৰাই নিৰ্মাণ কৰি তাক থিয় কৰিম। পাচনি কৰ্ম 15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ। ঈশ্বৰে কাৰ্যসূচীখন এনেদৰেনো কিয় সজালে, সেইটো আমাক নুসুধিব, ঈশ্বৰকেই সোধক, কাৰণ আমি নাজানো আৰু কোনেও নাজানে। এই কাৰ্যসূচী মতেই তেওঁ কাম কৰি আছে, কাৰণ এয়া তেওঁৰ কাৰ্যসূচী আৰু এইখন তেওঁৰ বিশ্বব্ৰহ্মাণ্ড। তেওঁ আপোনাক আৰু মোৰ আগত একো জবাবদিহি দিব নালাগে। ঈশ্বৰে তেওঁৰ কামৰ বিৱৰণী বা প্ৰতিবেদন লিখি সপ্তাহে সপ্তাহে আমাক দাখিল কৰি থাকিব নালাগে, বা আন কাকো তেওঁ দাখিল কৰি থাকিব নালাগে, আৰু আমাৰ পৰা একো অনুমোদন তেওঁ ল'বও নালাগে। এই কথাটো যদি আপোনাৰ পচন্দ নহয়, তেনেহ'লে সেইটো বেয়া কথা, কাৰণ আমি এই পৃথিৱীখনৰ সাধাৰণ সৃষ্ট জীৱ মাত্ৰ। জুৱেলৰ ভাৱবাণীৰ কেইবাটাও বিশেষ ধৰণৰ কথা আছে, আৰু সেইকেইটা আমি আঙুলিয়াই দিব খুজিছোঁ। জুৱেল আছিল প্ৰথমজন ভাৱবাদী, যিজনে কথাবোৰ লিপিবদ্ধ কৰিছিল, কেৱল মুখেৰেই কোৱা নাছিল, আৰু তেওঁ যেতিয়া শতিকাবোৰৰ মাজেৰে আগলৈ চাই পঠিয়াইছিল, তেতিয়া প্ৰভুৰ দিনৰ আগমনৰ কথাটো দেখিবলৈ পাইছিল। কিন্তু তেওঁ খ্ৰীষ্টীয় মণ্ডলীৰ কথাটো দেখা পাইছিল বুলি আমি নাভাবোঁ। আচলতে কোনো ভাৱবাদীয়েই খ্ৰীষ্টীয় মণ্ডলীৰ কথাটো দেখা পোৱা নাছিল। প্ৰভু যীশু যেতিয়া জৈতুন পৰ্বতৰ ওপৰলৈ গৈছিল, তেতিয়া পুৰণি নিয়মৰ কথাবোৰ ভালদৰে পঢ়া মানুহবোৰ আহি তেওঁক সুধিছিল, যুগৰ সামৰণিৰ চিন কি হ'ব? আমাৰ প্ৰভু যীশুৱে তেওঁলোকৰ আগত তেতিয়া ক্ৰুচৰ কথাটো উল্লেখ কৰা নাছিল। পৃথিৱীলৈ যে পবিত্ৰ আত্মা নামি আহিব, সেই কথাটো তেওঁ তেওঁলোকক কোৱা নাছিল। তেওঁ তেওঁলোকক খ্ৰীষ্টীয় মণ্ডলীৰ যুগৰ কথা নাইবা এই পৃথিৱীৰ পৰা যে এদিন খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব, সেই কথাও কোৱা নাছিল। তাৰ পৰিৱৰ্তে প্ৰভু যীশু আগবাঢ়ি গৈছিল ভৱিষ্যতে আহিবলগীয়া প্ৰভুৰ দিনৰ সেই আৰম্ভণিৰ দিনলৈকে। তাৰ সময় তেওঁ নিৰ্ধাৰণ কৰি থৈছে, কিন্তু আমাৰ কেলেণ্ডাৰত সেই দিনটো নাই। সঠিক দিনটো আমি নাজানো। প্ৰভু যীশুৱে যিবোৰ ঘটনাৰ কথা কৈছিল, সেইবোৰ প্ৰভুৰ দিন আৰম্ভ হোৱাৰ সময়ত যিসকল লোক পৃথিৱীত থাকিব, সেইসকল লোকৰ দৃষ্টিতহে ধৰা পৰিব। মথিয়ে লিখা শুভবাৰ্তা 24 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, এই হেতুকে যি ধ্বংসকাৰী ঘিনলগীয়া বস্তুৰ কথা দানিয়েল ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল, তাক যেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা, যিজনে পঢ়ে তেওঁ বুজক। প্ৰভুৰ দিনৰ আৰম্ভণি কেনেকৈ হ'ব, সেইটো আমি এনেদৰেই বুজি পাওঁ। জুৱেলে এই কথাটো আমাৰ বাবে পৰিষ্কাৰ কৰি দিব যে প্ৰভুৰ দিনৰ আৰম্ভণি হ'ব ৰাতিৰে, অৰ্থাৎ সেই বিশেষ সময়ছোৱাৰ আৰম্ভণি হ'ব দুখ-ক্লেশৰ সময়েৰে। অৱশ্যে আমি এই কথা জানো যে ইব্ৰীসকলৰ দিনটোৰ আৰম্ভণি হয় সূৰ্যাস্তৰ পাছতহে। আদিপুস্তক 1 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, পাছে ঈশ্বৰে পোহৰৰ নাম দিন আৰু আন্ধাৰৰ নাম ৰাতি থলে, গধূলি আৰু পুৱা হলত এক দিন হ'ল। আমি আৰম্ভ কৰোঁ সূৰ্য উদয় হোৱাৰ পৰা, কিন্তু ঈশ্বৰে আৰম্ভ কৰে সূৰ্য অস্ত যোৱাৰ পৰা। গতিকে আহিবলগীয়া সেই প্ৰভুৰ দিন আৰম্ভ হ'ব ৰাতিৰে। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে জুৱেল ভাৱবাদীয়ে নিজৰ ব্যক্তিগত কথা বা নিজৰ বিষয়ে একো কোৱা নাই। হোছেয়াৰ নিচিনা নহয়। হোছেয়া ভাৱবাদীৰ পুস্তকত আমি পাওঁ হোছেয়াৰ পৰিয়ালত ঘটি থকা কেলেংকাৰীৰ কথা, তেওঁৰ অবিশ্বাসী ভাৰ্যাৰ কথা। জুৱেলৰ তেনে ব্যভিচাৰী ভাৰ্যা আছিল নে নাই আমি নাজানো, আনকি তেওঁ বিবাহিত আছিল নে নাই সেই কথাটো আমি নাজানো। আমি তেওঁৰ বিষয়ে জানিবলগীয়া গোটেই কথাখিনি প্ৰথম পদটোতেই আমাক এনেদৰে জনাই দিয়া হৈছে,
পথুৱেলৰ পুত্ৰ জুৱেলৰ ওচৰলৈ অহা জিহুৱাৰ বাক্য। ইমানখিনিয়ে এইমাত্ৰ আমি তেওঁৰ বিষয়ে জানিবলৈ পাৰিছোঁ। আন আন ভাৱবাদীসকলৰ নিচিনাকৈ জুৱেলে ইছৰাইলক প্ৰতিমা পূজাৰ কাৰণে ককৰ্থনা কৰা নাই। আচলতে জুৱেলে যেতিয়া ভাৱবাণী ঘোষণা কৰিছিল, সেই সময়ত ইছৰাইল জাতিৰ মাজত এই প্ৰতিমা পূজাৰ পাপটো ইমান বৃদ্ধি পোৱা নাছিল। জুৱেলে কেৱল এটা পাপৰ কথাই উল্লেখ কৰা আমি দেখিবলৈ পাম, আৰু সেইটো হৈছে মদ্যপান কৰি মতলীয়া হোৱাৰ পাপ। জুৱেলৰ ভাৱবাণী আৰম্ভ হৈছে কাকতি ফৰিঙৰ উপদ্ৰৱৰ এটা অদ্বিতীয় বৰ্ণনাৰে। তাৰ পাছত তেওঁ সেই কাকতি ফৰিঙৰ আক্ৰমণৰ বৰ্ণনাটো তুলনা কৰিছে এই পৃথিৱীলৈ ভৱিষ্যতে আহিবলগীয়া ঈশ্বৰৰ দণ্ডৰ সৈতে। প্ৰথম অধ্যায়টো নাট্যশাস্ত্ৰ আৰু সাহিত্যৰ দিশৰ পৰা অতি উৎকৃষ্ট মানৰ ৰচনা। এই অংশটো শাস্ত্ৰৰ অতি বিশেষ ধৰণৰ অংশ। এনেকুৱা শাস্ত্ৰাংশ আমি আৰু আন ঠাইত নাপাওঁ। আকৌ জুৱেলৰ ভাৱবাণীত এটা বিতৰ্কিত বিষয় আমি পাওঁ, পবিত্ৰ আত্মা বাকি দিয়াৰ বিষয়ে, যিটোৰ উদ্ধৃতি পাচনি পিতৰে দিছিল 50 দিনীয়া পৰ্বৰ দিনাখন। সেই বিষয়টোৰ ব্যাখ্যা সম্বন্ধে মতানৈক্য আছে। সেই বিষয়ে আমি পাছত বহলাই আলোচনা কৰিম। প্ৰথম অধ্যায়টোৰ পৰা এতিয়া আমি অলপ চাব খুজিছোঁ। এই অধ্যায়টোৰ মূল বিষয় হৈছে আক্ষৰিক অৰ্থত ঘটা কাকতি ফৰিঙৰ আক্ৰমণ আৰু প্ৰভুৰ দিনৰ আগমনলৈ অপেক্ষা। জুৱেলৰ ভাৱবাণীখিনি মাত্ৰ 3টা চুটি অধ্যায়তেই আছে, কিন্তু শাস্ত্ৰত এইকেইটা অধ্যায়ৰ বিশেষ গুৰুত্ব আছে। কথা লিপিবদ্ধ কৰা প্ৰথম ভাৱবাদীসকলৰ মাজত অন্যতম হিচাপে জুৱেলেই প্ৰভুৰ দিনৰ বিষয়টো উপস্থাপন কৰি বিশেষভাৱে সংজ্ঞা দাঙি ধৰিছে। প্ৰথম পদটো আকৌ এবাৰ পঢ়ি দিছোঁ। পথুৱেলৰ পুত্ৰ জুৱেলৰ ওচৰলৈ অহা জিহুৱাৰ বাক্য। বহুতো মানুহে তৎক্ষণাৎ ক'ব খোজে জুৱেল চমুৱেলৰ পুতেক বুলি, কিন্তু চমুৱেলৰ সন্তানবোৰ অতি মন্দ প্ৰকৃতিৰ আছিল। কিন্তু জুৱেল ভাৱবাদী তেনেকুৱা নাছিল। জুৱেল ভাৱবাদীৰ দেউতাক আছিল পথুৱেল। জুৱেল আছিল এটা প্ৰচলিত নাম, আৰু এই নামটোৰ অৰ্থ হৈছে জিহুৱাই প্ৰভু। 2 নম্বৰ পদ। হে বৃদ্ধবিলাক এই কথা শুনা, আৰু হে দেশ নিবাসীবিলাক কাণ দিয়া। তোমালোকৰ দিনত বা তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ দিনত এনে ঘটনা হৈছিলনে? আমি এনেকুৱা দেখা পাওঁ যে এই সময়ত ইছৰাইল দেশ কাকতি ফৰিঙৰ উপদ্ৰৱত ভুগি আছিল। সেই দেশত আচলতে কাকতি ফৰিঙৰ এনে উপদ্ৰৱ বেছি আচৰিত কথা নাছিল। কিন্তু জুৱেলে বৃদ্ধ লোকসকলক মাতি আনি এই বুলি কৈছে, তোমালোকৰ দিনত বা তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ দিনত এনে ঘটনা হৈছিলনে? এনেকুৱা ধৰণৰ কাকতি ফৰিঙৰ উপদ্ৰৱৰ বিষয়ে তোমালোকে বাৰু আগতে শুনিছিলানে? নিশ্চয় তেওঁলোকে এই বুলি উত্তৰ দিছিল, নাই, এইবাৰেই সকলোতকৈ ডাঙৰ উপদ্ৰৱ হোৱা আমি দেখা পাইছোঁ। প্ৰিয় শ্ৰোতা, আমাৰ প্ৰায়েই এইটো সমস্যা যে যিমানেই আমি বয়সত বৃদ্ধ হৈ যাওঁ, সিমানেই আমাৰ মনত এনেকুৱা ভাৱ হ'বলৈ ধৰে যে অতীতৰ কথাবোৰেই বেছি ভাল, বেছি ডাঙৰ, বেছি গুৰুত্বপূৰ্ণ আছিল। যদি কোনোবা ডেকা আহি আমাক কয়, আমাৰ গীৰ্জাত আজি ইমান ধুনীয়া প্ৰাৰ্থনা উপাসনা হ'ল, তেতিয়া বৃদ্ধসকলে প্ৰায়েই এনেকৈ উত্তৰ দিয়ে, এৰা, ভালেই হৈছে। কিন্তু আমাৰ সময়ত আমাৰ গাঁৱত এবাৰ এখন সভা হৈছিল। সেইখন সভা এই সভাতকৈ বহু বেছি ডাঙৰ আৰু ভাল আছিল। ইয়াত আমি দেখিবলৈ পাইছোঁ, জুৱেলে সুধিছিল, আপোনালোক বৃদ্ধসকলে এনেকুৱা আগতে কেতিয়াও দেখাও নাছিল, শুনাও নাছিল। আৰু সেই বৃদ্ধসকলে সেই কথা মানি ল'ব লগা হৈছিল। 3 নম্বৰ পদ। তোমালোকে নিজ নিজ সন্তানবিলাকক ইয়াৰ কথা কোৱা, আৰু সিহঁতে নিজ নিজ সন্তানবিলাকক কওক, আৰু সিহঁতৰ সন্তানবিলাকেও ভাবি সন্তানক কওক। জুৱেলে এই বুলি কৈছে যে তোমালোকে এই কথা আহিবলগীয়া প্ৰজন্মলৈ আগবঢ়াই দিব পাৰা। তোমালোকৰ সন্তানসকলক এই বিষয়ে ক'বা, আৰু তেওঁলোকৰ সন্তানবিলাকক যাতে তেওঁলোকে কয় সেই বুলিও ক'বা, কাৰণ ভৱিষ্যতেও আৰু এনেকুৱা কাকতি ফৰিঙৰ উপদ্ৰৱ আৰু নহ'ব। এইখিনিতে বাৰু আমাৰ আন এটা শাস্ত্ৰাংশ মনত নপৰেনে? মঠি 24 নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে যেতিয়া আহিবলগীয়া মহাক্লেশৰ কথা কৈছিল, তেতিয়া তেওঁ একে কথাই কৈছিল। তেওঁ কৈছিল যে তেনে মহাক্লেশ আগতেও কেতিয়াও নহ'ব,
আৰু পাছতো কেতিয়াও নহ'ব। সেই মহাক্লেশৰ সময়ত কোনেও ক'ব নোৱাৰিব, এই সময়খিনিয়ে মোক অতীতৰ কথালৈ মনত পেলাই দিছে। সেই সময়তো আমি এনেকুৱা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ। নাই, আহিবলগীয়া মহাক্লেশৰ নিচিনা সময় আমি আচলতে কেতিয়াও দেখা নাই। ইতিহাসত লিপিবদ্ধ প্ৰায়বোৰ ঘটনাৰেই প্ৰায় একেধৰণৰ ঘটনা আগতে ঘটি যোৱা বুলি ক'ব পাৰি। কিন্তু মহাক্লেশৰ সময়ত যি মহাক্লেশ হ'ব, তেনেকুৱা মহাক্লেশ আগতেও কেতিয়াও নহ'ব, তাৰ পাছতো কেতিয়াও নহ'ব বুলি প্ৰভু যীশুৱে অতি স্পষ্টভাৱে কৈছে মঠি 24 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত। যেতিয়া পৃথিৱীত মহাক্লেশ চলি থাকিব, তেতিয়া মানুহৰ মনত আচলতে কোনো সন্দেহেই নাথাকিব যে সেই সময়খিনিয়েই প্ৰকৃত মহাক্লেশ। অতি নাটকীয়ভাৱে জোৱেলে কৈছে, চোৱা, এই কাকতি ফৰিঙৰ উপদ্ৰৱটো অদ্বিতীয়। এনেকুৱা আগতে কেতিয়াও হোৱা নাই, কিন্তু আন এটা একেধৰণৰ অদ্বিতীয় সময় আহি আছে, সেয়া হৈছে প্ৰভুৰ দিন। এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি নিয়াৰ পাছত আৰম্ভ হ'বলগীয়া মহাক্লেশেৰেই আৰম্ভ হ'ব সেই প্ৰভুৰ দিন। সেই মহাক্লেশ হ'ব পৃথিৱীত ঘটা অতি ভয়ংকৰ আৰু জঘন্য সময়, অবৰ্ণনীয় দুখ কষ্টৰ সময়, আৰু তাৰ পাছতেই আহিব প্ৰভু যীশুখ্ৰীষ্ট। তেওঁৰ ৰাজ্য তেওঁ স্থাপন কৰিবহি। বাইবেলত এই সকলোবোৰ কথা আছে বুলি বহুতে গমেই নাপায়, কাৰণ তেওঁলোকে গোটেইখন বাইবেল হয়তো ভালদৰে পঢ়াই নাই। বাইবেলে কি কয় সেই কথা জানিবলৈ হ'লে আমি গোটেইখন বাইবেল পঢ়িব লাগিব। প্ৰিয় শ্ৰোতা, কাকতি ফৰিঙৰ এই উপদ্ৰৱৰ কথাটোৱে আমাক ভৱিষ্যতে এই পৃথিৱীলৈ আহিবলগীয়া মহাক্লেশৰ কথা সোঁৱৰাই দিয়ে। সেই মহাক্লেশৰ পৰা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী সাৰি যাব, কাৰণ মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগে তেওঁলোকক এই পৃথিৱীৰ পৰা প্ৰভু যীশুৱে উত্তোলিত কৰি লৈ যাব। আপুনি বাৰু তেনেদৰে সাৰি যাবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জুৱেল ভাৱবাদী কথাবোৰ লিখাৰ সময়ত ইছৰাইল দেশত কাকতি ফৰিঙৰ প্ৰবল আক্ৰমণ হৈছিল বুলি আমি বুজি পাওঁ। সেই দেশত এনেদৰে কাকতি ফৰিঙৰ আক্ৰমণ প্ৰায়ে হৈ থাকে। কিন্তু জুৱেল ভাৱবাদীৰ সময়ত যিদৰে কাকতি ফৰিঙৰ মহামাৰী হৈছিল, সেইটো অভূতপূৰ্ব আছিল। আগতে কেতিয়াও তেনেকুৱা হোৱা নাছিল। সেই সময়ৰ বৃদ্ধ লোকসকলক জুৱেল ভাৱবাদীয়ে সুধিছিল, আপোনালোকৰ দিনত এনেকুৱা কেতিয়াবা ঘটিছিলনে? আপোনালোকৰ দেউতাসকলৰ দিনত ঘটিছিলনে? এনেকুৱা কাকতি ফৰিঙৰ মহামাৰীৰ বিষয়ে আগতে কেতিয়াবা শুনিছিলনে? অৰ্থাৎ তেনেকুৱা মহামাৰী আগতে কেতিয়াও হোৱা নাছিল। মানুহে নতুন প্ৰজন্মৰ আগত অতীতৰ কথা কৈ ভাল পায়, কিন্তু জুৱেল ভাৱবাদীৰ দিনৰ বৃদ্ধসকলে অতীতৰ তেনেকুৱা ডাঙৰ মহামাৰী দেখা নাছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় তুমি আমাক আটাইকে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এই সময়তে তোমাৰ চৰণত। প্ৰভু, তোমাৰ পবিত্ৰ বাক্যৰ যোগেদি প্ৰভু এই অনুষ্ঠানটি চাই থকা যিমানসকল দৰ্শকসকল আছে, তেওঁলোকে যিবোৰ কথা শিকিছে প্ৰভু, সেইবোৰ যাতে তেওঁলোকে নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব, তেনে আশীৰ্বাদ কৰিবা। আৰু লগতে প্ৰভু, তোমাৰ বাক্যৰ যোগেদি প্ৰভু আমাৰ প্ৰত্যেকৰে যি সম্পত্তি আছে সেই সকলোবোৰতে যাতে আমি প্ৰভু তুমি যেনেদৰে আমাক প্ৰত্যেককে দান কৰিছা প্ৰভু, সেই সকলোতে যাতে আমি সন্তুষ্ট থাকি যাতে আমি আনকো তাৰ যোগেদি প্ৰভু সহায় কৰিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু আমি সকলোৱে যে এক সমান হয় প্ৰভু তোমাৰ দৃষ্টিত, তাক যাতে প্ৰত্যেকে বুজি পাব পাৰোঁ আৰু তোমাৰ চৰণত যাতে আমি ওচৰ চাপি আহিব পাৰোঁ আৰু একে ভাই ভনী হৈ মিলা প্ৰীতিৰে যাতে চলিবলৈ প্ৰভু পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি প্ৰত্যেকৰ জীৱনলৈ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, এলিয়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জুৱেল পুস্তকখনত কেইটা অধ্যায় আছে? অপশ্যন এ 3টা, অপশ্যন বি 2টা, অপশ্যন চি 6টা, অপশ্যন ডি 5টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক।
ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।